মই মন্ত্ৰই নাজানো নমো শিৱায় বুলি কৈ গাখীৰকণ পানীকণ ঢালো কিন্তু তাত মন্দিৰ ভাগত অগ্নিনাভ বুলিবলৈ শিৱ বাবাৰ বেলেগ একদম কেতিয়াও নামেই নাই অগ্নিনাভ বোলা ভোলানাথৰ নাম নাই সেইটো মই কোৱা হয় আৰু যিটো এয়া অনলাইন সেৱা তেখেতৰ মুখেৰে তেখেতৰ যিখিনি ভিডিঅ' পাইছোঁ তেখেতৰ সেই ভিডিঅ'ৰ প্ৰসংগতহে মই আপোনালোকৰ মাজলৈ মই উত্থাপন কৰিছোঁ সকলোকে স্বাগতম জনাইছোঁ বৰুৱা চেনেললৈ আৰম্ভ কৰিব লৈছোঁ আজিৰ ভিডিঅ' কালি মই এটা ভিডিঅ' দিছিলোঁ ভিডিঅ'টোত মোক কিছুমান মানুহে বহুত বেয়াকৈ কমেণ্ট কৰিছে মানুহ মানে অন্ধভক্তই সেই অন্ধভক্তসকলক মই কৈছোঁ যে কাৰোবাৰ ইতিহাস নাজানাকৈ যিকোনো কথা কৈ নিদিব ঠিক আছে মোক ফটোৱা বুলি কমেণ্ট কৰিছে মই তেখেতক কৈছোঁ বৰুৱা দা বুলি এটা ফেচবুক পেজ আছে পেজটোত গৈ চাব বৰুৱা দাৰ ইতিহাস কি গম পাব ঠিক আছে কথাটো মই কৈছোঁ শুনক বীৰ লাচিত সেনা গুৱাহাটী মহানগৰীৰ প্ৰাক্তন মুখ্য কাৰ্যালয় সচিব মিণ্টু অসম বৰুৱা দা বুলি এটা পেজ আছে পেজত মোৰ পাব জাতিৰ বাবে 5বাৰকৈ মই কাৰাৰুদ্ধ হৈছিলোঁ ঠিক আছে আজি অলপ দিনৰ আগতে আমাৰ শিলখাটত যোনটো উলংগ প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদতো মই এৰেষ্ট খাইছিলোঁ ঠিক আছে গতিকে আপোনাৰ নিচিনা ফেচবুকত ইউটিউবত গৈ তাকে যি দি কমেণ্ট কৰি নাথাকোঁ যোনটো সত্য যোনটো শুদ্ধ সেইটো কথাই ক'ম ঠিক আছে অন্ধভক্ত যেতিয়া আপুনি তেনেকৈ থাকিব যি দি কমেণ্ট কৰি নিদিব ঠিক আছে অকল মোক বুলি নহয় কাৰোবাৰ ভিডিঅ'ত গৈ ভাল লাগিলে ভিডিঅ' চাব বেয়া লাগিলে নাচাব কিন্তু অযথা কিছুমান কমেণ্ট কৰি নিদিব ঠিক আছে কাৰোবাৰ ইতিহাস জানি ল'ব কাৰোবাক এটা কথা কোৱাৰ আগতে ইতিহাস জানি ল'ব তাৰপিছত কথা ক'ব ঠিক আছে কল্পনা দিকু ডেইলি ব্লগ তেওঁৰ ভিডিঅ'টো বহুত অশ্লীল কমেণ্ট কৰিছে বহুত বেয়াকৈ কমেণ্ট কৰিছে আহক শুনো প্ৰথমতে কি কমেণ্ট কৰিছে আৰু এটা কথা এতিয়া আপোনালোকক কওঁ মই সঁচা কথাটো ক'বলৈ গ'লে মোৰ নিজৰে কিছুমান বিপদ আহি যায় সঁচা কথাটো ক'বলৈ গ'লে ৰাইজৰ মাজত সঁচা কথাটো কওঁ বহুতে আঁকোৱালি লয় বহুতে আঁকোৱালি নলয় আৰু সেইটো আঁকোৱালি লোৱা নোলোৱাটো তেওঁলোকৰ সেইটো স্বাধীন আৰু সকলোৰে ভিডিঅ' বনাওঁ আমি যিহেতুকে ভিডিঅ' ক্ৰিয়েটৰ আমি ভিডিঅ' বনামেই আমি কিবা এটা পালে আমি ভিডিঅ' বনোৱা আমাৰ দায়িত্ব কাৰণ আমি ভিডিঅ' বনাই আহিছোঁ এইটোৱে নহয় যে মোৰ ইউটিউব চেনেলটোতো মোৰ নিজৰ পাৰ্চনেল চেনেল হয় তাত মই ভিডিঅ' বনাওঁ কিবা বনাওঁ সেইটো মোৰ নিজৰ লগত কথা সেইটো মোৰ ব্যক্তিগত চেনেল হয় কোনো নিউজ চেনেলতো মই কোৱাগৈ নাই মোৰ নিজৰ ব্যক্তিগত চেনেলত মোৰ মন গৈছে মই বনাইছোঁ মোৰ হাঁহিবলৈ মন গৈছে মোৰ কিবা কৰিবলৈ মন গৈছে মোৰ নিজৰ চেনেলত মই যেনেকৈ ভিডিঅ' নবনাওঁ কিয় মই বনাই আছোঁ আৰু তেনেকৈ মোক ৰাইজে আঁকোৱালি লৈছে এতিয়া মই আপোনালোকক কৈছোঁ হয়তো মোৰ মানে এই আপোনালোকলৈ যোনসমূহ ভিডিঅ' মই একদম পোনপটীয়াকৈ প্ৰেৰণ কৰোঁ তাৰ ভিতৰত মোৰ এতিয়া কণ্ঠ ৰুদ্ধ কৰিবলৈ কিছুমানে প্ৰস্তুতি চলাইছে কিন্তু মই কণ্ঠটো ৰুদ্ধ নকৰোঁ কিয় কৰিম চাওক কিবা এটা মই বেয়া দেখিছোঁ সেইটো মই আপোনালোকৰ ওচৰত দাঙি ধৰিব লাগিব ভাল বেয়া সেইটো আপোনালোকে বিচাৰ কৰিব কিন্তু এতিয়া কিছুমান এনেকুৱা মানে একদম কমেণ্ট পাওঁ মোৰ মানে কণ্ঠ ৰুদ্ধ কৰিব লাগে কথা ভাল নহ'ব কিবা কিবি তেনেকুৱা গতিকে মই কৈছোঁ যোনসকলে এই কমেণ্টসমূহ কৰি আছে যোনসকলে মোক ধমকি দিছে মানে কমেণ্টৰ যোগেদি মই তেখেতসকলক কৈছোঁ যে মোৰ কণ্ঠটো ৰুদ্ধ কৰাৰ আগতে নিজে অকণমান ভাবি চিন্তি ল'বা কথাসমূহ কি কথাৰ কাৰণে মই আজি এই কথাখিনি ক'ব লগা হ'ল তেখেতৰ প্ৰত্যেকটো ভিডিঅ'তে কিবা নহয় কিবা এটা খুঁত থাকে তেখেতৰ প্ৰত্যেকটো ভিডিঅ'তে কিবা নহয় কিবা এটা খুঁত থাকে খুঁত নাথাকিলে কোনো মানুহে কাৰো পিছত নাকামোৰে ঠিক আছে কালি DYত এটা ভিডিঅ' পাইছিলোঁ সাক্ষাৎকাৰটো মই আপোনালোকক দেখুৱাম যে কি কৈছিলে তেখেতে মন্দিৰভাগ ওলোটাকৈ বহাইছে তাৰপিছতে ক'ত কি বস্তু থ'ব লাগে একো নাজানে একো আৰতি নাজানে তেখেতে ওম নমঃ শিৱায় বাহিৰে একোৱে ক'ব নাজানে তেখেতক কোৱাটো আমাৰ কি ভুল আছিলে নেকি অন্ধভক্তসকলক কৈছোঁ যে সেই কথাখিনি কোৱা আমাৰ ভুল আছিলে নেকি যদি আমাৰ ভুল আছিলে শুদ্ধটো কি আপুনি দেখুৱাওক আপোনালোকে দেখুৱাওক আমাক যে শুদ্ধটো কি আচলতে অনলাইনত শৰাই দিয়াটো সেইটো কেনেকৈ গ্ৰহণযোগ্য হয় আপোনালোকে মোক দেখাই দিয়ক মোক বুজাই দিয়ক মই মানি ল'ম মই ভুল আছোঁ বুলি কিন্তু দেখুৱাওক আগতে আপোনালোকে যে অনলাইনত শৰাই দিয়াটো শুদ্ধ নে ভুল নে এইটো এটা পলিটিক্স নে ধন ঘটাৰ এটা এইটো উপায় সেইটো বিষয়ে জনাওক আপোনালোকে কাৰোবাক যিকোনো কথা এটা কৈ দিবলৈ বহুত সহজ কিন্তু প্ৰমাণ কৰি দেখুৱাবলৈ টান আমি প্ৰমাণ সহকাৰে দিছোঁ মোৰ ভিডিঅ'ত মই প্ৰমাণ সহকাৰে দিছোঁ আপোনালোকক কৈছোঁ আপোনালোকে প্ৰমাণ কৰি দিয়ক অন্ধভক্তসকল আপোনালোকে প্ৰমাণ কৰি দিয়ক আচলতে
যে তেওঁ শুদ্ধ আমি ভুল বুলি তেতিয়া মানিম কিব থাকে সদায় জুনিবাক থাকে উত্তৰ ফালে মই তেতিয়া মোৰ একো জ্ঞান নাই মই নাজানো ইমানখিনি এই ভাগ তেতিয়া বহুৱা হ'ল পূবমুৱা হয় যিজন পূজাৰী মেইন পূজাৰীজন তেখেতে মোক আহি কয় যে এইটো ভুল হ'ল নহয় এইবাৰ উত্তৰমুৱা হ'ব লাগিছিলে বোলো হ'ব আৰু যি হ'ল বোলো তাৰপৰা এনেকৈ পূজা কৰোঁতে কৰোঁতে এওঁটোতো বহুত ফল পাইছে জাগ্ৰত হ'ল তাৰপিছত উল্টাকে থাকিও জাগ্ৰত হ'ল উল্টাকে থাকিও জাগ্ৰত অকমান ভয় ভাৱ নাই নে যে দুখ লাগে নাই মোৰ একো ভয় বোলা বস্তুটো বাবাৰ ক্ষেত্ৰত মোৰ একেবাৰে টোটেলিয়ে নাইকিয়া টোটেলিয়ে নাইকিয়া মোৰ ভয় ভাৱটো আপোনাৰ প্ৰতি ওচৰ চুবুৰীয়া সহযোগ আছে নাই সেইটো মই নকওঁ সেইটো নকওঁ ক'লে চব জানো কিন্তু নকওঁ মানে ওচৰ চুবুৰীয়া কেতিয়াবা মন্দিৰত সেৱা পূজা কৰিবলৈ মই এইটো নকওঁ আহে মই আপোনালোকক যে দেখাইছোঁ এই অন্ধভক্তসকলক কৈছোঁ এইটো যে আপোনালোকক যে দেখাইছোঁ আপোনালোকে নিজ কাণে শুনি লওক যে আচলতে তেখেতে জানে কি তেখেতে নাজানে কি তেখেতে কৰে কি তেখেতে নকৰে কি সেই কথাখিনি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিকোনো কথা এটা নোহোৱাকৈ আমি নকওঁ হয় যিটো হৈছে সেইটো কৈছোঁ ঠিক আছে যিটো হয় সেইটো কৈছোঁ আৰু বাৰম্বাৰ ক'ম হাজাৰবাৰ ক'ম গণতান্ত্ৰিক দিশত বাক স্বাধীনতা সকলোৱে আছে সকলোৱে কথা ক'ব জানে সকলোৱে কথা কোৱাৰ সমান অধিকাৰ আছে গতিকে যিটো ভুল দেখিছোঁ ভুলটো কমেই যদি মই কংগ্ৰেছ দলটো কওঁ যে ইয়ালৈ এবাৰ অহা পূজা কৰা তেনে কংগ্ৰেছ দলটোৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে অসমত এই লাইনটোত মই একেবাৰে কোনো ক্ষেত্ৰত কাৰো ক্ষেত্ৰতে নাই তাৰমানে আমাৰ ইয়ালৈ চিকিৎসক আহিছে তাৰপিছত যে এই যে হেৰি ৰাজনীতি সকলোতে প্ৰমাণ পাইছেই যে আপোনাৰ বাবাই সকলোখিনি দিছে তেনেহ'লে কংগ্ৰেছ দলটো যদি আহে আপোনাৰ বাবাৰ তাত যদি মূৰ দোৱাই তেনেহ'লে কংগ্ৰেছটো যাব লাগে ন এইবাৰ আপুনি কিয় নামাতিলে বাবা জাগ্ৰত হৈছে আপুনি জানে ইয়াৰ বিষয়ে আপুনি একো কিয় নক'লে কওক এতিয়া মানে জুলুঙাৰ মেকুৰীটো ওলাই পৰিবৰ কাৰণে আপুনি একো নক'লে জুলুঙাৰ মেকুৰী ওলাই পৰিব যে সেইটো কাৰণে এইটো বিষয়ে লৈ আপুনি একো নেমাতে ওচৰ চুবুৰীয়া বিষয়ক লৈ আপুনি একো নকয় কিহৰ কাৰণে জুলুঙাৰ মেকুৰী ওলাই পৰিব বহুত হ'ল নবনাওঁ বুলি ভাবিছিলোঁ হাজাৰবাৰ বনাম ভিডিঅ' আপোনাক লৈয়ে বনাম কাৰণ আপুনি PK চিনেমাখন চোৱা নাই মই আগৰ ভিডিঅ'টো কৈ গৈছোঁ PK চিনেমাখন আপুনি এবাৰ চাব আৰু আপোনাৰ সেই অন্ধভক্তসকলকো কৈছোঁ PK চিনেমাখন এবাৰ চালে গম পাব আচলতে ধৰ্মৰ নামত ব্যৱসায় কৰা মানুহবিলাকৰ অৱস্থাটো কি হয় চাই ল'ব তাৰপিছত ক'ব আপুনি নিজেই কৈছে যে মন্দিৰভাগ ওলোটাকে পতা আছে নন্দী আছে পাছফালে এই অন্ধভক্তসকলক কৈছোঁ তেখেতৰ নিজ মুখে শুনিলে নহয় যে তেখেতে একো নাজানে মন্দিৰভাগ আছে ওলোটাকে নন্দী আছে পাছফালে শুনিলে নে নাই মূৰ্তিভাগ আছে আগফালে আৰু কি প্ৰমাণ দিম আপোনালোকক ইমানো অন্ধ থাকে নেকি মানুহ এইবিলাক নাচায় কাক কেনেকৈ কমেণ্ট কৰিব লাগে কাক বেয়াকৈ কমেণ্ট কৰিব লাগে সেইবিলাক বহুত চায় এইবিলাক চাওক সত্যটো দেখাই দিছোঁ এইবিলাক চাওক আৰু আছে মই ব্যৱসায় কৰিছোঁ আগৰ পৰাই জানো আপুনি যে ব্যৱসায় কৰিছে আমি আগৰ পৰাই জানো ঠিক আছে আপুনি যে ব্যৱসায় কৰিছে এইটো আমি আগৰ পৰাই জানো আৰম্ভণিৰ পৰাই জানো এইটো এটা ব্যৱসায় বিজনেছ ভগৱন্তৰ নামত মানুহক ভয় ভাবুকিৰে টকা লোটাৰ এটা ষড়যন্ত্ৰ যে কৰি আছে আপুনি আমি ভালকৈ জানো মই আপোনাক অকণমান আগতে প্ৰশ্ন এটা কৰিছিলোঁ যে আপুনি PK এখন চাইছেনে আপুনি নাই চোৱা বুলি ক'লে যে ভগৱানক কোৱাতকৈ তেওঁ ক'লে তেওঁ ভগৱানক কৈ দিব ভগৱানে গোটেইখিনি কৈ দিব যিটো বস্তু আপুনি কৰি আছে যেতিয়া আপুনি ক'লে মোক বাবাই কৈ দিয়ে এই বস্তুটো আপোনাৰ কেনেকৈ ইণ্টাৰেকশ্যন হয় যে ভগৱানে আপোনাক কৈ দিয়ে আপুনি অকণমান আগতে ক'লে মানে কেনেকৈ কৈ দিয়ে সেইটোতো উত্তৰ তেখেতে নিদিলে তেখেতে ক'লে বাৰু মোক বাবাই কৈ দিয়ে বুলি কিন্তু বাবাই কেনেকৈ কয় তেখেতে এইটো কিয় নজনালে এইটো জনাব লাগিছিলে এইটো জনাওক আপুনি क्या कहना क्या चाह रहे हैं भाई आप বিচাৰিছোঁ যে ভগৱানে তেওঁক কৈ দিয়ে বাবাই তেওঁক কৈ দিয়ে ক'লে নহয় অলপতে যে বাবাই মোক কৈ দিয়ে বাবাই কি বুলি কয় কেনেকৈ কয় সেইটো মই জানিব লাগিব উত্তৰটো আপুনি দিব এতিয়া ভিডিঅ'টো চাই পেলাই আমি ৰাস্তাত যোনসমূহ দোকান আছে দোকানৰ পৰা আমি গাখীৰৰ বটল কিনি লৈ গৈছিলোঁ তেতিয়া আমি তাত ঢালিবলৈ ধৰোঁতে তেখেতক ঢালিব দিওঁতে কৈছে এয়া গাখীৰ নহ'ব আমাৰ ভিতৰত যিবিলাক আমাৰ দোকানত মানে মন্দিৰৰ ভিতৰত এখন দোকান আছে নেকি মইতো ইমান নাজানো গৈও পোৱা নাই
মন্দিৰৰ ভিতৰত যোনভাগ দোকান আছে সেই দোকানত আমাৰ গাই গৰু মানে গাই গাখীৰ বিক্ৰী কৰা হয়, মানে অৰিজিনেল গাখীৰ আৰু আমাৰ গৰু গাখীৰ, সেয়া গাখীৰহে ইয়াত ঢালিব লাগিব। এয়া বাহিৰৰ পৰা অনা গাখীৰখিনি বোলে আমুল তাজা মিক্স কৰি দিয়ে। কিন্তু আজি তেওঁৰ মতে গম পালোঁ, তেওঁ নিজেই ক'লে যে আমি আমুল তাজাৰে আমি প্ৰসাদো খাওঁ, আমাৰ ইয়াতো ঢালোঁ, প্ৰসাদো আমাৰ হেৰি বনোৱা হয়, পায়স বনোৱা হয় আমুল তাজা দি। কিন্তু তেওঁ কথাখিনিতে প্ৰত্যেকটো কথাতে তেওঁ প্ৰত্যেকটো ইণ্টাৰভিউতে তেওঁ বেলেগ বেলেগ কথা কয়। গতিকে সেইখিনি কথা ভুলটো আমি যিহেতুকে ভিডিঅ' ক্ৰিয়েটৰ, আমি কিবা এটা খুঁত আমি বিচাৰি ফুৰোঁ ভিডিঅ' বনাবলৈ, হয়নে নহয়? যোনসকলে ভিডিঅ' বনায় তেখেতসকলে গম পায় আমাৰ ভিউজৰ কাৰণে কিবাৰ কাৰণে নহয়, আমি সত্যটো এতিয়াও চিঞৰি চিঞৰি এটা কথাই ক'ম। হয়, আমি এটা কথাই ক'ম, চিঞৰি চিঞৰি ক'ম, বাৰম্বাৰ ক'ম, সত্যটো আমি উলিয়াম। অন্ধভক্তই যিমানেই নাকামোৰক কিয়, যিমানেই যি নকৰক কিয়, সত্যটো লুকাই থাকিবলৈ নিদিওঁ, সত্যটো উলিয়ামেই। আৰু অতি সোনকালে অগ্নিনাভ শিৱ মন্দিৰত মই গৈ আছোঁ, A to Z তথ্য উলিয়াম, ক'ৰ পৰা কি হয়, কেনেকৈ কি হয়, সকলো A to Z মোৰ ভিডিঅ'ত পাব। আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট বেলেগ এটা ভিডিঅ'ত মই আপোনালোকক লগ পাম। আৰু এই অগ্নিনাভ শিৱ মন্দিৰৰ যোনটো ভিডিঅ' আজি শেষ, আৰু আজিৰ বাদে মই নবনাওঁ। যিদিনাখন মই মন্দিৰলৈ যাম সেইদিনাখনক আপোনালোকক আকৌ মই ভিডিঅ' দেখাম। কিন্তু অন্ধভক্তসকল এই ভিডিঅ'টো চাই যে মোক কামুৰিব মই ভালকৈ জানো, গতিকে মোক কামোৰাৰ আগত, যিকোনো এটা কমেণ্ট দিয়াৰ আগত পিকেখন এবাৰ চাই ল'ব। মই মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিছোঁ। আগৰ বহুত ভিডিঅ' আছে পিকে, এই মন্দিৰৰ কথাক লৈ মই বাৰম্বাৰ কৈ আহিছোঁ যে পিকে চিনেমাখন চাওক, পিকে চিনেমাখন চাওক। আকৌ এবাৰ আজি শেষবাৰৰ কাৰণে কৈছোঁ, পিকে চিনেমাখন চাই লওক। পিকে চিনেমাখন চাই পেলাই তাৰপিছত গম পাব যে সত্য কি অসত্য কি, ধৰ্মৰ নামত কোনে বিজনেছ কৰিছে, কোনে কি কৰিছে, ভালকৈ বুজি পাব। ঠিক আছে, বাই বাই গাইজ, আকৌ লগ পাম কালিৰ ভিডিঅ'ত।